যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অমানৱীয় কাণ্ড মৰিয়নীত তিল মৃত্যুৰ ক্ষণ গণিছে দুই দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিয়ে যোৰহাট নাওবৈচা গাঁৱৰ কমল দত্ত আৰু বিহাৰৰ বলবন চৌধুৰীৰ দুৰ্ঘটনাত পতিত হৈ জেএমচিএইচত চিকিৎসাধীন হৈ আছিল কিন্তু তেওঁলোকৰ অভিভাৱক নথকাৰ বাবে নিশা টেম্পুত তুলি মৰিয়নী ৰেল ষ্টেচনৰ পাছফালে এৰি থৈ যোৱাৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কিছুদিন পূৰ্বে কমল দত্ত এখন হোটেলত ৰং কৰি থকাৰ সময়ত ওখ ঠাইৰ পৰা পৰি ভৰি ভঙাৰ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল আনহাতে অন্য এক পথ দুৰ্ঘটনাত আহত বলবন চৌধুৰী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল দুয়ো জেএমচিত কিছুদিন চিকিৎসাধীন হৈ আছিল যদিও দুয়োজন ব্যক্তিৰ কোনো আত্মীয় নথকাৰ অজুহাতত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কিছুদিন পূৰ্বে নিশা টেম্পুত তুলি টেম্পু চালকৰ জৰিয়তে মৰিয়নী ৰেল ষ্টেচনৰ পাছফালে পেলাই থৈ যোৱাৰ অভিযোগ ব্যক্তি দুজনৰ বহুদিন ধৰি একে ঠাইতে পৰি থকাৰ বাবে ব্যক্তি দুজনৰ দেহৰ পৰা দুৰ্গন্ধ ওলাব ধৰিছে এতিয়া প্ৰশ্ন হয় কেউ কিছু নথকা ৰোগীসকলৰ ব্যৱস্থা ল'ব কোনে নে এনেদৰে তিলকৈ মৃত্যুৰ ক্ষণ গণিবলৈ এৰি দিয়া হ'ব আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল পাওগাম আছে পোনপটীয়া সম্প্ৰচাৰত হয় প্ৰাঞ্জল আপুনি সবিশেষ জনাওক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এক অমানৱীয় কাণ্ড পোহৰলৈ আহিছে মই বৰ্তমান উপস্থিত আছো মৰিয়নী ৰেলৱে ষ্টেচনৰ সমীপতে যি ৰেলৱে ইনষ্টিটিউট আছে আৰু ইনষ্টিটিউটৰ দাঁতিতে দুজনকৈ আচলতে ৰোগী এনেকৈ পৰি ৰৈছে মই কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্য দেখুৱাইছে এয়া এই দুজন ৰোগী আচলতে আজি কিছুদিন পূৰ্বে দুয়োটা পৃথক পথ দুৰ্ঘটনাত আচলতে দুজনৰ আচলতে ভৰি ভাগিছিল এজন পথ দুৰ্ঘটনাত পতিত হৈ আচলতে ভৰি ভাগিছিল আৰু আনজন পেইণ্টাৰ হিচাপে তেওঁ কৰ্মৰত আছিল এখন হোটেলত কাম কৰি থকা অৱস্থাত ৰং কৰি থকা অৱস্থাত ওখ ঠাইৰ পৰা পৰি তেওঁ ভৰি ভাগিছিল আৰু তেওঁলোকৰ এটেণ্ডেঞ্চ নাছিলে চিকিৎসালয়ত যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিছুদিন চিকিৎসালয়ত থকাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই এই দুজন ৰোগীক এখন টেম্পুৰ সহায়ত টেম্পুত তুলি দি মৰিয়নী ষ্টেচনৰ পাছফালে এনেধৰণে পেলাই থৈ যোৱা পৰিলক্ষিত হৈছে তেওঁলোকক মৰিয়নী যোৰহাট যি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই একোখন গৈ তেওঁলোকৰ ৰঙা ৰঙৰ এই যি ৰোগীৰ কাৰণে ব্যৱহাৰ কৰে এই ব্লেংকেট দি আচলতে কম্বল দি তেওঁলোকক ইয়াত এৰি থৈ গৈছে আৰু আজি কিছুদিন ধৰি তেওঁলোকে ইয়াত এনেধৰণে পৰি ৰৈছে তেওঁলোকে যেন তিলকৈ তেওঁলোকে মৃত্যুৰ ক্ষণ গণিছে এনে এক পৰিৱেশ সূচনা হৈছে মৰিয়নী ষ্টেচনৰ পাছফালে কিহৰ বাবে আচলতে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকক এনেধৰণে এৰি থৈ গৈছে এই জানিব পৰা হোৱা নাই কিন্তু তেওঁলোকৰ অভিযোগ এই দুজন ব্যক্তিৰ অভিযোগ এজন হৈছে বিহাৰৰ আৰু আনজন হৈছে যোৰহাট নাওবৈচা গাঁৱৰ বুলি কমল দত্ত নামৰ এজন ব্যক্তি তেখেত বৰ্তমান এনেকৈ পৰি ৰৈছে আৰু আনজন বলবন্ত চৌধুৰী বুলি কোৱা হৈছে বিহাৰৰ বুলি তেওঁলোকে তেওঁ ইতিমধ্যে চিনাকি দিছে আৰু তেওঁলোকে নিজে অভিযোগ উত্থাপন কৰিছে যে চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন টেম্পুত উঠাই তেওঁলোকক আচলতে ষ্টেচনৰ পাছফালে এনেকৈ এৰি থৈ যোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু যদি সঁচাকৈ সেয়াই হয় অতি গুৰুত্বপূৰ্ণ অভিযোগ এয়া ইয়াত মোৰ স্থানীয় ইয়াত আশু কৰ্মী আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম গোটেই কথাখিনি আচলতে কি ক'ব যে যি সময়ত চিকিৎসালয়ত আচলতে দুখীয়া ৰাইজৰ বাবে বা এনেধৰণৰ পেচেণ্টৰ বাবেই চিকিৎসালয়ত ভৰ্তি কৰা হয় তাৰপিছত আজি এই অৱস্থাত এৰি থৈ যোৱাটো কিমান যুক্তিসংগত বুলি ভাবে চব প্ৰথম কথা হৈছে যে চিকিৎসা মহাবিদ্যালয় মানুহে চিকিৎসা কৰিবলৈ যায় ধৰক যিসকল অনাথ মানুহ থাকে তেওঁলোককো চিকিৎসা প্ৰদান কৰিব লাগে চিকিৎসকৰ প্ৰথম কৰ্তব্য হৈছে এজন ৰোগীক যেতিয়ালৈকে সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠে তেতিয়ালৈকে তেওঁলোকে এৰি দিব নালাগে এতিয়া তেওঁলোকৰ কোনো অভিভাৱক নাই বুলি তেওঁলোকক যে তাৰ পৰা হস্পিটেলৰ পৰা টেম্পুৰে উঠাই আনি মৰিয়নী ৰেলৱে জংচনৰ সমীপত পেলাই যাব এই কথাটো কিন্তু কোনো ধৰণৰ গ্ৰহণযোগ্য নহয় দুজনৰে ভৰি ভঙা আচলতে তেওঁলোকে কোৱা কথাটো যদি সত্যই হয় তাত কিন্তু একদম চিকিৎসকে যিকেইজন চিকিৎসক বিষয়াই এই কামটো কৰিছে তেওঁলোক আটাইতকৈ মানে জঘন্য কাম কৰিছে তেওঁলোক চিকিৎসকৰ যোগ্যই নহয় কাৰণ চিকিৎসকে দুজনকে চিকিৎসা কৰাৰ পিছত তেওঁলোকে হয়তো আৰক্ষীক গতাই দিব লাগিছিল বা আৰক্ষীয়ে তেওঁলোকক বিচাৰ কৰিব লাগিছিল যে কি কৰিলে তেওঁলোকৰ ঘৰৰ মানুহ ওলাব পাৰি নেকি কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকৰ কোনো নাই কাৰণে তেওঁলোকক এনেকৈ পেলাই যাব আজি কাৰোবাৰ বাটত এক্সিডেণ্ট হলে আপোনালোকে অভিভাৱক নাই বুলি কাৰোবাক তেনেকৈ পেলাই থৈ যাব নেকি এই দুজনৰ যদি কোনো লোক আছে কোনোবাই যদি চিনি পায় তেওঁলোকে নিশ্চয় যোগাযোগ কৰক তেওঁলোকক অলপ সহায়ৰ হাত আগবঢ়াওক সকলোৱে তেওঁলোকৰ ঘৰৰ মানুহক উলিয়াবলৈ চেষ্টা কৰক নহবা ইয়াত তেওঁলোকৰ অৱস্থাটো খুব ভাল দেখা নাই তিলকে মৃত্যুৰ মুখত তেওঁলোক পৰিব
সেইকাৰণে সকলোকে কৈছো, অনুৰোধ জনাইছো, যদি চিনি পায় তেওঁলোকৰ নিশ্চয় ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি দিয়ক, কিবা এটা কৰক, সকলোকে আহ্বান জনাইছো। নিশ্চয়কৈ এয়া আচলতে এজন বিহাৰৰ, কিন্তু আনজন হৈছে যোৰহাট। তেখেতে যদি শুদ্ধ যদি আমাক এড্ৰেছ দিছে, তেখেতৰ ঘৰ হৈছে নাওবৈচা গাঁও। যদি নাওবৈচা গাঁৱৰে হয়, কমল দত্ত বুলি কৈছে তেখেতৰ নাম। भैया आपका घर कहाँ का है? आप बिहार का है। बिहार का। यहाँ पे कैसे आया आप? बाबू हम ट्रेन से आ गया, थानेदार लोग बोले जो घूमे। हाँ। फिर आप हॉस्पिटल में था क्या? हाँ भैया। कैसे आपका पैर टूटा कैसे? एक्सीडेंट पिकअप वाला चढ़ा था। पिकअप वाला चढ़ा दिया? हाँ। फिर आपको हॉस्पिटल किसने पहुँचाया? एम्बुलेंस वाला। एम्बुलेंस वाला आपको हॉस्पिटल पहुँचाया? हाँ, फिर हॉस्पिटल से यहाँ पे स्टेशन का पीछे आप कैसे आया? वहाँ से लाए टेम्पू से भैया, वहाँ से जो पट्टी चढ़ाए वो बैठा है टेम्पू पे। हॉस्पिटल का लोगों ने टेम्पो पे बैठा के आपको यहाँ भेज दिया? हाँ। कितना दिन हुआ आप यहाँ पीछे पड़ा हुआ, ऐसे पड़ा हुआ? यहाँ तो हो गया अभी 5 रोज हो गया। हाँ। अब खाना पीना यहाँ कौन दे रहे हैं आपको? वो दिए 4 रोटी चाय पिए। और आपका ये लाल वाला कंबल, ये कंबल सब किसने दिया? ये रजाई ये हॉस्पिटल का है लाल वाला। एक भैया दे 100 रुपये कमर खाए, भात दाल सब्जी। आप बिहार कैसे जाओगे? भैया हमको ट्रेन पे बैठा दे, आप हम चल जाए बाबू। এজন আছিল বিহাৰৰ, আৰু ইতিমধ্যে তেখেতে সদৰি কৰিছে যে তেখেতৰ এই কম্বলখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁক দি পিনি ইয়ালৈ পঠাই দিছে, আৰু তেনেকে এয়া কমল দত্ত বৰ্তমান তেখেতে এনেধৰণে হৈ আছে।